হিন্দুৱে মুছলমানৰ মাটি কিনিব নোৱাৰিব আৰু মুছলমানে হিন্দুৰ মাটি কিনিব নোৱাৰিব। এনে এখন আইন প্ৰণয়ন কৰিবলৈ কিন্তু অসম চৰকাৰে কিন্তু প্ৰতিজ্ঞাবদ্ধ হৈছে। আৰু আইন প্ৰণয়ন কৰাৰ আগতে যোৱা ৪-৫ মাহ ধৰি কিন্তু অসমত মৌখিক অৰ্ডাৰ চলি আছে। সেই মৌখিক অৰ্ডাৰে কিন্তু কাৰ্যক্ষেত্ৰত মানে ৰূপায়িত হৈ আছে। হিন্দুৰ মাটি হিন্দুৱে কিনিব বা বেচিব পাৰিব আৰু মুছলমানৰ মাটি মুছলমানে বেচিব পাৰিব বা কিনিব পাৰিব। যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াও বিজেপিৰ এটি সভাত সদম্ভে ঘোষণা কৰিছে, মাটি কিনা বেচাৰ ক্ষেত্ৰত নতুন আইন আনিব। আপোনালোকক মুখ্যমন্ত্ৰী যি ভাষ্য, এই ভাষ্য প্ৰথমে আপোনালোকক দেখুৱাই লৈছোঁ যে এজন হিন্দুৰ মাটি মুছলমানে কিনিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুৱে কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড চেল পাৰমিশ্যন হ'ব। এয়া দেখুৱালোঁ আপোনালোকক। এতিয়া মূল প্ৰসংগলৈ আহোঁ। যদি কোনো হিন্দুৰ মাটি বিক্ৰী কৰিবলৈ প্ৰয়োজন হয়, তেতিয়া যেতিয়া হিন্দুৰ মাজত কাষ্টমাৰ বা গ্ৰাহক নাপাব, সেই মানুহজনে কি আত্মহত্যা কৰিবলৈ বাধ্য নহ'বনে? তেওঁৰ এনেকুৱা প্ৰয়োজন হ'ব পাৰে, তেওঁৰ ল'ৰা ছোৱালীৰ লিখা পঢ়াৰ খৰচৰ কাৰণে টকাৰ দৰকাৰ হ'ব পাৰে, তেওঁৰ ল'ৰা ছোৱালীৰ বিবাহৰ কাৰণে টকাৰ দৰকাৰ হ'ব পাৰে, তেওঁৰ ল'ৰা ছোৱালীৰ বা নিজৰ অসুখ বিসুখ হ'ব পাৰে, তাৰ কাৰণে টকাৰ দৰকাৰ হ'ব পাৰে। যিটো মাটিৰ উচিত মূল্য ২০ লাখ, সেইটো মাটি যেতিয়া অন্য ধৰ্মৰ ওচৰত বিক্ৰী কৰিব নোৱাৰিব, বাধ্যবাধকতাত যেতিয়া পৰিব, তেতিয়া নিজৰ জাতিৰ ওচৰত যেতিয়া মাটি বিক্ৰী কৰিব লগা পৰে, সেই ২০ লাখৰ মাটি ৫ বা ৬ লাখ বা অৰ্ধে ১০ লাখত বিক্ৰী কৰিব লগা হ'ব পাৰে। এনেকুৱা উদাহৰণ ঢেৰ আমাৰ হাতত আছে। উদাহৰণস্বৰূপে বহুত উদাহৰণ আপোনালোকৰ মাজত দাঙি ধৰিব পাৰোঁ। আমাৰ গাঁৱতে এনেকুৱা বহুত হিন্দুৰ মাটি মুছলমানে কিনে, মুছলমানৰ মাটি হিন্দু কিনে। যেতিয়া প্ৰয়োজন হ'ব তেতিয়া হিন্দু মুছলমানক কিন্তু তেজৰ যেতিয়া প্ৰয়োজন হ'ব তেতিয়া কিন্তু হিন্দু মুছলমানক কোনেও নেদেখে। অসম চৰকাৰে যি এটা সিদ্ধান্ত ল'বলৈ গৈ আছে বা আইন প্ৰণয়ন কৰিবলৈ গৈ আছে, এই আইনৰ কিন্তু সকলোৱে হিন্দু মুছলমানে কিন্তু বিৰোধিতা কৰাটো উচিত, বিৰোধিতা কৰিব লাগে। এজন মুছলমানৰ যেতিয়া টকা নাথাকিব, তেওঁ যেতিয়া নিজৰ অভাৱ পূৰণ কৰিবলৈ মাটি টুকুৰা বিক্ৰী কৰিব ওলাব, যেতিয়া মুছলমানৰ মাজত উচিত মূল্য নাপাব, তেতিয়া হিন্দুৰ মাজত বিক্ৰী কৰিব পাৰে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যি চৰকাৰ আছে বিজেপিৰ, সেই বিজেপি চৰকাৰে যি আইন প্ৰণয়ন কৰিবলৈ গৈ আছে বা ইতিমধ্যে আইন প্ৰণয়ন কৰাৰ আগতে মৌখিকভাৱে কিন্তু কাৰ্যকৰী হৈ আছে, হিন্দুৰ মাটি হিন্দুৱে কিনিব পাৰিব, মুছলমানে কিনিব নোৱাৰিব, মুছলমানৰ মাটি হিন্দুৱে কিনিব নোৱাৰিব বা বেচিব নোৱাৰিব। এনেকুৱা এখন আচলতে জনবিৰোধী আইন বুলি ক'লে কিন্তু ভুল নহ'ব। সকলো হিন্দু বা মুছলমানে কিন্তু ইয়াৰ তীব্ৰভাৱে বিৰোধিতা কৰিব লাগে। কাৰণ যেতিয়া আপোনাৰ প্ৰয়োজন হ'ব, চৰকাৰে কিন্তু আপোনাৰ বা মোক টকা দি ক'লেও কিন্তু সহায় নকৰে। নিজৰ অভাৱ পূৰণ কৰিবলৈ কিন্তু নিজে ইনকাম কৰিব লাগিব। তেতিয়া কিন্তু চৰকাৰে কোনো ক্ষেত্ৰতে সহায় নকৰিব, সেয়া হিন্দু হওক বা মুছলমান হওক। মাত্ৰ আপোনালোকক বা আমাক কিছুমান আঁচনিহে দিব পাৰে, ২-৪০০ বা ৫০০ বা ১,০০০ টকা আঁচনি দিব পাৰে। সেই আঁচনিৰ দ্বাৰাই কিন্তু সকলো অভাৱ পূৰণ কেতিয়াও হ'ব নোৱাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে এয়া হিন্দু আৰু মুছলমানৰ মাজত এনেদৰে বিভেদ সৃষ্টি কৰাটো কেতিয়াও কিন্তু আমি কামনা কৰা নাছিলোঁ। এজন দক্ষ মুখ্যমন্ত্ৰী হিচাপে আমি হিমন্ত বিশ্ব শৰ্মাক জানো। সেইজন দক্ষ মুখ্যমন্ত্ৰীয়ে কিন্তু যিটো আইন আনিব বিচাৰিছে, এই আইনে কিন্তু বহুত হিন্দুৰে ক্ষতি কৰিব, বহুত মুছলমানৰ ক্ষতি কৰিব। বহুত হিন্দুৱে পস্তাব, বহুত মুছলমানে কিন্তু পস্তাব। কেৱল যে মুছলমানৰ ক্ষতি হ'ব বা হিন্দুৰ ক্ষতি হ'ব, এয়া কিন্তু হ'ব নোৱাৰে। খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত কৈ আছে যে এই আইন প্ৰণয়ন কৰি আছে। হয়, মানিছোঁ খিলঞ্জীয়া যিজন ব্যক্তি 1951 চনত অসমত বসবাস কৰি আছে, তেওঁলোকেই আমাৰ মতে খিলঞ্জীয়া। আৰু হিন্দু হওক মুছলমান হওক, 51 চনৰ আগত ভাৰতবৰ্ষত যিবোৰ মানুহ আছিল, তেওঁলোক অসমৰ নাগৰিক, ভাৰতবৰ্ষৰ নাগৰিক। আইনগতভাৱে তেওঁলোকে ভাৰতবৰ্ষৰ নাগৰিক। সেই আইনগতভাৱে থকা নাগৰিকে কিয় তেওঁলোকৰ মাজত সমান অধিকাৰ দিয়া নহয়? এখন দেশত যদি কোৱা হয় যে সকলোৰে সমান অধিকাৰ, আইনে যদি সকলোকে সমান অধিকাৰ দিছে, তেন্তে মাটি বেচা কিনাৰ ক্ষেত্ৰত এই ধৰণৰ সম অধিকাৰ কিয় কাঢ়ি লোৱা হৈছে? এনেধৰণৰ জনবিৰোধী কাৰ্যই কিন্তু ইতিমধ্যেই আজি যিটো ঘটনা ঘটিল বাংলাদেশত, স্বৈৰাচাৰী শাসন চলালে, ৰাইজ যেতিয়া ৰাজপথত ওলাই আহিব বা ছাত্ৰ সমাজ ৰাজপথত ওলাই আহিব, তেতিয়া কিন্তু কোনেও তিষ্ঠি থাকিব নোৱাৰে। এয়া কিন্তু সকলোৱে মানে বিচাৰ্যৰ বিষয়, এয়া সকলোৱে অনুভৱ কৰাটো দৰকাৰ। ৰাইজৰ বিৰুদ্ধে বা জনগণৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰাটো কোনো জনগণেও কিন্তু কামনা নকৰে। শেষত এটা কথাই ক'ম, চৰকাৰৰ সুমতি দিয়ক, চৰকাৰে এই সিদ্ধান্ত বাতিল কৰক। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।